ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ গৈছে এজন বৃদ্ধক আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু খাবতি লৈছে আব্দুল হাই মোল্লা নামৰ বৃদ্ধগৰাকীয়ে। এই আব্দুল হাই মোল্লা নামৰ এই বৃদ্ধগৰাকী নিজৰ ঘৰৰ পদূলিত থিয় হৈ আছিল আৰু ঘৰৰ পদূলিত থিয় হৈ থকাৰ সময়ছোৱাতে এখন তীব্ৰবেগী ট্ৰাকে আহি মহতিয়াই লৈ যায়, যাৰ ফলত কৰোণভাৱে মৃত্যু খাবতি ল'বলগীয়া হয় আব্দুল হাই মোল্লা নামৰ ব্যক্তিগৰাকীয়ে। এই সমগ্ৰ ঘটনাৰ পাছতে এতিয়া এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। লৈছো এই মুহূৰ্তৰ সবিশেষ। ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্যত ইটোৰ পিছত সিটোকৈ সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহতিয়াই দিলে বৃদ্ধ আব্দুল হাই মোল্লাক। এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ গৈছে বৃদ্ধ আব্দুল হাই মোল্লাক। ঘটনাস্থলীতে নিহত হয় আব্দুল হাই মোল্লা নামৰ লোকজন। ঘটনাস্থলীতে মৃত্যু খাবতি লৈছে লোকজনে। নিজ ঘৰৰ পদূলিত থিয় হৈ থকাৰ সময়তেই তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যায় লোকজনক। ফুলবাৰীৰ পৰা হাতশিঙিমাৰীলৈ যোৱা পথৰ গুমাইঝোৰা স্থলীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত ফুলবাৰী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ফুলবাৰীৰ পৰা হাতশিঙিমাৰীলৈ যোৱা পথৰ গুমাইঝোৰা স্থলীত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। নিজৰ ঘৰৰ পদূলিত থিয় হৈ আছিল লোকজন আৰু ঘৰৰ পদূলিত থিয় হৈ থকাৰ সময়ছোৱাতে এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিয়ে আব্দুল হাই মোল্লা নামৰ বৃদ্ধগৰাকীক। সমগ্ৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। ঘটনাস্থলীত ফুলবাৰী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। ভয়ংকৰ দুৰ্ঘটনাৰ পাছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। এখন তীব্ৰবেগী ট্ৰাকখনে মহতিয়াই লৈ গৈছে বৃদ্ধগৰাকীক। নিজৰ ঘৰৰ পদূলিত থিয় হৈ আছিল আৰু ঘৰৰ পদূলিত থিয় হৈ থকাৰ সময়ছোৱাতে মহতিয়াই লৈ যায় ট্ৰাকখনে, আৰু যাৰ ফলত থিতাতে মৃত্যু খাবতি লয় আব্দুল হাই মোল্লা নামৰ লোকজনে। সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ফুলবাৰীৰ পৰা হাতশিঙিমাৰীলৈ যোৱা পথৰ গুমাইঝোৰা স্থলীত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ঘটনাস্থলীত ফুলবাৰী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। আমি এম্বুলেন্সৰ সহায়তে দৃশ্যাংশ দেখুৱাইছো আৰু এনেদৰে এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু খাবতি ল'বলগীয়া হৈছে এজন বৃদ্ধই। আব্দুল হাই মোল্লা নামৰ এই লোকজনে মৃত্যু খাবতি লৈছে এই ভয়ংকৰ দুৰ্ঘটনাত। থিতাতে নিহত হ'বলগীয়া হয় লোকজন। সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ দুৰ্ঘটনাৰ পাছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। ৰাজ্যত পুনৰ সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। হাতশিঙিমাৰীৰ পৰা ফুলবাৰীলৈ যোৱা পথত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে, য'ত নিজৰ ঘৰৰ পদূলিত থিয় হৈ থকাৰ সময়ছোৱাতে এখন তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ যায় বৃদ্ধাজনক। আব্দুল হাই মোল্লা নামৰ লোকজনে থিতাতে মৃত্যু খাবতি ল'বলগীয়া হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত। সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। তীব্ৰবেগী ট্ৰাকৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকে মহতিয়াই লৈ গৈছে লোকজনক, যাৰ ফলত থিতাতে নিহত হয় আব্দুল হাই মোল্লা নামৰ বৃদ্ধগৰাকী। সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। হাতশিঙিমাৰীৰ পৰা ফুলবাৰীলৈ যোৱা পথত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা। ঘটনাস্থলীত ফুলবাৰী আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। সমগ্ৰ দুৰ্ঘটনাক কেন্দ্ৰ কৰিয়েই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এইটো গুমাইজোৰা কি আমেৰতল বুলি কয় আৰু কি, যে আমেৰতলত মানে এক্সিডেণ্ট একটা গাড়ী যে ট্ৰাকটো যিটো দেহি আছে এইটো এক্সিডেণ্ট হৈছে। যে এক্সিডেণ্টটো কেনেকুৱা হ'ল, যিটো ড্ৰাইভাৰটো ড্ৰিংক কৰিছে আৰু কি, এক নম্বৰত ড্ৰিংক কৰিছে, অভাৰ ড্ৰিংক কৰিছে। আগতে এক্সিডেণ্ট হোৱা কথা ছিল, তাৰ হোৱা নাই। সেইকাৰণত ইয়াতে মানে মোৰ খৰা লাগে, এইটো হাই মোল্লা বুলি কয় আৰু কি। তেওঁতো মানে ইয়াত বহি আছিল, বহি মানে পেচাব কৰাৰ কাৰণে বহি আছিল তাৰ ছাইডত আৰু কি। এইটো মানে ড্ৰিংক কৰি মানে তাৰ ওপৰত গৈছে গাড়ীটো। গাড়ী যোৱাৰ পিছতে মানে চাৰ্চাৰ ডেট, মোটামুটি ধৰ 3টা বজাৰ ঘটনা। এইটো চাৰ্চাৰ ডেট হৈছে। ডেট হোৱাতে মই এটা কথা বিচাৰোঁ যে মেঘালয়ত যদি কেইটামান ড্ৰাইভাৰ আছে, কিছুমান ড্ৰাইভাৰ আছে মানে আনলিগেলত গাড়ী চলায়, সেইটো বন্ধ হ'ব লাগে। আৰু এইটো একদম যিটো ন্যায় লাগে, এইটো ৰং ছাইডত হয়, ড্ৰাইভাৰৰ ছাইড নহয়, এইটো ৰং ছাইডৰ পৰা আহিছে। অহাৰ কাৰণত এইটো ন্যায় লাগে মোক, ন্যায় বিচাৰ। গাড়ীটো ৰাজাবালাৰ পৰা আহিছে, চিমেণ্টৰ গাড়ী। এইটো পুলিচ প্ৰশাসন আহিছিল, আহোঁতে ড্ৰাইভাৰক লৈ গৈছে। আৰু মানুহ যিটো চাৰ্চাৰ ডেট
একদম স্পট ডেট এতিয়া হস্পিটেল লৈ গৈছে আৰু কি এইটো এম্বুলেন্স দি লৈ গৈছে ফুলবাৰী হস্পিটেল যে আছে হস্পিটেল লৈ গৈছে আৰু কি হা আৰু আহিছিল আৰু কে আহিছিল আহাতে মানে এইটো তাৰ ড্ৰাইভাৰো আছিল ড্ৰাইভাৰকো মাৰছে একো কৰা নাই কাৰণ তাৰ ভুল 100ৰ মধ্যে 100% গ্যাৰাণ্টি এইটো ভুলে হয় কাৰণ এইটো ন্যায় লাগে এইটো মানে সোনকালে মোক ন্যায়টো লাগিব কাৰণ যেটো ন্যায় এইটো মানে ভাল কৰি ন্যায় লাগিব এইটো তাৰ যেটো সাইড হয় এইটো গাড়ীৰ সাইড হয় গাড়ীৰ সাইডো এৰি আহি মানে মানুহক এই দুৰ্ঘটনাটো কৰিছে নামি আহিছে কাৰণ ড্ৰিংক কৰিছিল আগতে এক্সিডেণ্ট হোৱা কথা ছিল তাৰ এক্সিডেণ্টটো হোৱা নাই